নমস্কাৰ সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আজি হৈছে 15 আগষ্ট শুক্ৰবাৰ। আজিৰ দিনৰ তিনিটা ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ দৈনিক চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা কৰি লাইক কৰি দিব। নমস্কাৰ, আজিৰ দিনৰ প্ৰথমটো খবৰ আপোনালোকৰ মাজলৈ আহি পৰিছে। নিৰ্বাচন আয়োগক লৈ কঠোৰ হৈ পৰিছে বৰ্তমান সৰ্বোচ্চ ন্যায়ালয়। আধাৰ কাৰ্ড আইনীভাৱে হৈছে স্বীকৃতিপ্ৰাপ্ত নথি, পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব পাৰি আধাৰ কাৰ্ডক। এই বুলি এতিয়া কঠোৰ আখ্যা দিছে সৰ্বোচ্চ ন্যায়ালয়ে। আধাৰ কাৰ্ডকে পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰা উচিত বুলি কৈছে সৰ্বোচ্চ ন্যায়ালয়। নিৰ্বাচন আয়োগক লৈ কঠোৰ হৈ পৰিলে বৰ্তমান উচ্চতম ন্যায়ালয়। আধাৰ কাৰ্ডক পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব লাগে। আধাৰ কাৰ্ড হৈছে আইনীভাৱে স্বীকৃতিপ্ৰাপ্ত নথি আৰু বিহাৰত ভোটাৰ তালিকাৰ পৰা বাতিল হ'ব পাৰে বহু লোকৰ তালিকা, বাতিল কৰা হ'ব পাৰে বহু লোকৰ ভোটাৰ কাৰ্ড আৰু SIRক লৈ নিৰ্বাচন আয়োগক প্ৰশ্ন উচ্চতম ন্যায়ালয়ে। ভোটাৰ কাৰ্ডৰ বিসংগতিক লৈ উত্থাপন হোৱা প্ৰসংগৰ মাজতে কঠোৰ হৈ পৰিছে বৰ্তমান সৰ্বোচ্চ ন্যায়ালয়। আনফালে আজিৰ দিনটো আন এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ আহি পৰিছে। হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বাবে আহি পৰিলে ডাঙৰ খবৰ। 16 আগষ্টৰ পৰা পুৱা 9 বজাৰ পৰা হ'ব বিদ্যালয়ৰ পাঠদান। এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা অতিকৈ ব্ৰেকিং নিউজ। হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বাবে আহি পৰিলে এটা অতিকৈ ডাঙৰ খবৰ। 16 আগষ্টৰ পৰা পুৱা 9 বজাৰ পৰা হ'ব বিদ্যালয়ৰ পাঠদান। পুনৰ সলনি হ'ল পাঠদানৰ সময়সূচী আৰু এতিয়াৰে পৰা পুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব বিদ্যালয়সমূহৰ পাঠদান কাৰ্যসূচী। উৎকট গৰমৰ বাবে সলনি কৰা হৈছিলে পাঠদানৰ সময়সীমা। এতিয়াৰে পৰা 7:30 বজাৰ পৰিৱৰ্তে পুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব বিদ্যালয়সমূহৰ পাঠদান কাৰ্যসূচী। আজিৰ দিনৰ আন এক শীৰ্ষক খবৰ আপোনালোকৰ মাজলৈ আহি পৰিছে। শীঘ্ৰেই বেদখলকাৰীক খালী কৰাৰ নিৰ্দেশ দিছে ঘৰ। 18 আগষ্টৰ ৰেংমা বনাঞ্চলত চলিব বৃহৎ উচ্ছেদ অভিযান। ৰাণানগৰ, হাতীডুবি, হালধিবাৰী আৰু দুৰ্গাপুৰ আৰু 1 নং মধুপুৰত হ'ব উচ্ছেদ অভিযান। এই মুহূৰ্তৰ আজিৰ দিনটো আন এক শীৰ্ষক খবৰ আপোনালোকৰ মাজলৈ আহি পৰিছে। সৰু পথাৰৰ ৰেংমা বনাঞ্চলত পুনৰ চলিব উচ্ছেদ অভিযান। 18 আগষ্টৰ পৰা চলিব দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান। ৰেংমা বনাঞ্চলৰ ৰাণানগৰ, হাতীডুবি আৰু হালধিবাৰী লগতে দুৰ্গাপুৰ আৰু 1 নং মধুপুৰত হ'ব বৃহৎ উচ্ছেদ অভিযান। বেদখলকাৰীক শীঘ্ৰেই ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে চৰকাৰ প্ৰশাসনে। বৰ্তমান তেওঁলোকৰ ঘৰে ঘৰে জাৰি কৰিছে জাননী। এই মুহূৰ্তৰ আজিৰ দিনটো শীৰ্ষক খবৰটো আহি পৰিলে। উচ্ছেদ কৰা পিঠাঘাট আৰু সোণাৰী বিলত পুনৰ ফলক আৰিলে নগাই। দুয়োটা অঞ্চল নাগালেণ্ডৰ ৰোচেন ভিলেজৰ বুলি দাবী কৰিছে নগাই। তাৰ পাছতে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে প্ৰশাসনিক বিষয়াৰ লগতে CRPF বাহিনী। আজিৰ দিনৰ তিনিটা শীৰ্ষক খবৰ আপোনালোকৰ মাজলৈ আহি পৰিলোঁ। এই তিনিটা খবৰে গোটেই অসম বৰ্তমান কঁপাই আছে আৰু এনেধৰণৰ খবৰসমূহ দৈনিক চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা কৰি লাইক কৰিব আৰু আপোনালোকক সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আছামিজ ষ্টাডিৰ পৰা এতিয়া মই শুভ বৰাই বিদায় লৈছোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।